সমষ্টিৰ ডিমৌ নগৰত এই সংবাদমেল অনুষ্ঠিত কৰিছোঁ। ৰাইজৰ দলৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত আপোনালোকে সকলোৱে জানে যে মই জেলতে দায়িত্ব গ্ৰহণ কৰিছিলোঁ। এইবাৰ প্ৰথমবাৰৰ কাৰণে এটা নিৰ্বাচনত এজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবৰ কাৰণে সভাপতি হিচাপে মই দায়িত্ব লাভ কৰিছোঁ। আজি আমি 107 নম্বৰ হাওৰা বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিবৰ কাৰণে ৰাইজৰ দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবৰ কাৰণে আজিৰ এই সংবাদমেলখন আয়োজন কৰিছোঁ। আপোনালোক সকলোৱে জানে যে ইয়াৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁয়ে নিজৰ দল ত্যাগ কৰি শাসক বিজেপি দলত যোগদান কৰাৰ পৰিপ্ৰেক্ষিতত হাওৰা বিধানসভা সমষ্টিটোৰ আসনখন খালী হৈছে আৰু অচিৰেই এই বিধানসভা সমষ্টিৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'ব। সেইবাবে ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিবৰ কাৰণে আজিৰ এই সংবাদমেলখন আয়োজন কৰিছোঁ। মই খুব পোনে পোনে আপোনালোকৰ সন্মুখত ঘোষণা কৰিব খুজিছোঁ যে হাওৰা বিধানসভা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক 2017 চনৰ পৰা 2021 চন পৰ্যন্ত 5 বছৰ সংগঠনৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা ধৈৰ্য কোঁৱৰ আমাৰ বিধানসভাৰ 107 নং হাওৰা বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব। ধৈৰ্য কোঁৱৰক মই আপোনালোকৰ সন্মুখত চিনাকি কৰি দিব খুজিছোঁ। ধৈৰ্য কোঁৱৰ আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সতীৰ্থ, যিটো সংগঠনৰ মই প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিলোঁ, সভাপতি আছিলোঁ আৰু উপদেষ্টাৰূপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ। অসমৰ এটা বৃহৎ জাতীয় সংগঠন, আপোচবিহীন জাতীয় সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 2017 চনৰ পৰা 2021 চন পৰ্যন্ত এই সময়খিনিৰ তেখেত সাধাৰণ সম্পাদক আছিল। ধৈৰ্য কোঁৱৰ এই হাওৰা বিধানসভা সমষ্টিৰ ৰূপহীবাম গাঁৱৰ শ্ৰীযুত নীৰেণ কোঁৱৰৰ পুত্ৰ। নীৰেণ কোঁৱৰক আপোনালোকে এই অঞ্চলৰ স্থানীয় মানুহবিলাকে চিনি পায়। তেখেত এজন শিক্ষক আছিলে আৰু ধৈৰ্য কোঁৱৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা আছিলে। তেখেতে অধিবক্তাৰ প্ৰেক্টিছ আৰম্ভ কৰিছিলে, কিন্তু তাৰ পৰৱৰ্তী সময়ত আমাৰ সংস্পৰ্শৰ কাৰণে ধৈৰ্য কোঁৱৰে কৃষক মুক্তি সংগ্ৰাম সমিতিত যোগদান কৰিছিলে আৰু তেখেতৰ যি অধিবক্তাৰ যি পেচা, সেই পেচা ত্যাগ কৰি তেখেতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৰ্বক্ষণৰ কৰ্মীৰূপে যোগদান কৰিছিলে। তাৰ পৰৱৰ্তী সময়ত 2017 চনত তেওঁক সাধাৰণ সম্পাদক পদৰ দায়িত্ব অৰ্পণ কৰা হৈছিলে আৰু তেতিয়াৰ পৰাই অসমৰ আটাইতকৈ জটিল সময়খিনি, বিশেষকৈ কেব বিৰোধী আৰু কা বিৰোধী আন্দোলনৰ সময়খিনি, অসমৰ জাতীয় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়খিনি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিলে ধৈৰ্য কোঁৱৰে। আপোনালোকে সকলোৱে জানে যে ধৈৰ্য কোঁৱৰে মোৰ সৈতে একেলগতে কা বিৰোধী আন্দোলনত যোগদান কৰাৰ কাৰণে 7 মাহ জেলত থাকিবলগীয়া হৈছিলে। গুৱাহাটী জেলত আমি একেলগতে 7 মাহ জেলত আছিলোঁ। ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানৱ কোঁৱৰ এই তিনিওজনে মোৰ সৈতে NIA গোচৰত, নিয়াৰ গোচৰত
7 মাহ ধৰি জেলত থাকিবলগীয়া হৈছিলে আৰু এনেকৈ তেওঁ অসমৰ সমাজ জীৱনত এজন অত্যন্ত নিষ্ঠাবান, এজন আপোচবিহীন আৰু সৎ সংগঠক হিচাপে, জাতীয় জীৱনৰ এজন গুৰুত্বপূৰ্ণ প্ৰহৰী হিচাপে, জাতীয় জীৱনৰ এজন আপোচবিহীন সংগ্ৰামী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিলে। আজি ৰাইজৰ দলে ধৈৰ্য কোঁৱৰক হাওৰা বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব দিবলৈ পাই আমি অত্যন্ত সুখী হৈছোঁ আৰু আশা কৰিছোঁ যে ধৈৰ্য কোঁৱৰে 107 নং হাওৰা বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি এই সমষ্টিত বিজয় লাভ কৰিব। এতিয়া আমি কিয় হাওৰা সমষ্টিত আৰু উপ নিৰ্বাচনত আমি বিভিন্ন সমষ্টিবিলাকত প্ৰাৰ্থিত্ব ঘোষণা কৰি কি পৰিস্থিতিত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰু অসমৰ 70টা জাতীয় জনগোষ্ঠীয় সংগঠনে ৰাইজৰ দল গঠন কৰিবলগীয়া হ'ল আৰু বৰ্তমানৰ পৰিস্থিতিত আমি কিয় বিজেপি দলক সম্পূৰ্ণৰূপে বিৰোধিতা কৰোঁ আৰু কিয়নো আমি নিজাববীয়াকৈ প্ৰাৰ্থিত্ব দিছোঁ, এই সম্পৰ্কে খুব চমুকৈ আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিব খুজিছোঁ। আপোনালোকে সকলোৱে জানে যে সুশান্ত বৰগোহাঁই আমি হাওৰা বিধানসভা সমষ্টিত 2021 চনৰ অসম বিধানসভা নিৰ্বাচনত ৰাইজৰ দলে সমৰ্থন দিছিল। কেৱল ৰাইজৰ দলেই নহয়, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসমৰ জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ কা বিৰোধী সংগঠনসমূহ, গুৰুত্বপূৰ্ণ বিজেপি আৰু RSS বিৰোধী সংগঠনসমূহ আমি সকলোৱে মিলি সুশান্ত বৰগোহাঁইক ইয়াৰ পৰা জিকোৱাৰ কাৰণে চেষ্টা কৰিছোঁ। হাওৰা বিধানসভা সমষ্টিত তেখেতক আমি সহযোগিতা আগবঢ়াইছিলোঁ আৰু সেইকাৰণে ৰাইজৰ দলে সুশান্ত বৰগোহাঁই যাতে জয়ী হ'ব পাৰে, হাওৰা বিধানসভা সমষ্টিত আমি প্ৰাৰ্থিত্ব ঘোষণা কৰা নাছিল। কিন্তু আপোনালোকে সকলোৱে জানে যে মাত্ৰ 3 মাহৰ পাছতেই তেওঁ সম্পূৰ্ণ ইউটাৰ্ণ লৈ হাওৰাবাসী ৰাইজক সম্পূৰ্ণ বিশ্বাসঘাতকতা কৰি, প্ৰবঞ্চনা কৰি তেওঁ বিধানসভাৰ বিধায়কৰ পদৰ পৰা তেওঁ পদত্যাগ কৰিছিলে আৰু পদত্যাগ কৰি তেওঁ বিজেপি দলত যোগদান কৰিছিল। যি বিজেপি দলক তেওঁ সাম্প্ৰদায়িক বুলি আখ্যা দিছিল, যি বিজেপি দলক তেওঁ অসম আৰু ভাৰতৰ এটা ক্ষয়ংকাৰী শক্তি বুলি ঘোষণা কৰিছিলে আৰু কোনোদিন এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক দললৈ নাযাওঁ বুলি ঘোষণা কৰিছিলে, ৰাতিটোৰ ভিতৰতে এনেকৈ ৰং সলাই সুশান্ত বৰগোহাঁই যেতিয়া তেখেতৰ ব্যক্তিগত স্বাৰ্থ, আত্ম উন্নয়নৰ প্ৰশ্ন তেখেতে যেতিয়া এনেকৈ বিজেপি দলত যোগদান কৰিলে, গতিকে এই মুহূৰ্তত আমি হাওৰা বিধানসভা সমষ্টিত আমাৰ প্ৰাৰ্থিত্ব দিবলৈ বাধ্য হ'ম। আমি চেষ্টা কৰিছিলোঁ যাতে অমূলকটীয়া প্ৰাৰ্থী দিব পাৰোঁ। তাৰ কাৰণে আপোনালোকে সকলোৱে জানে যে আমি ৰাইজৰ দলে কংগ্ৰেছ দলৰ লগত আলোচনাত মিলিত হৈছিলোঁ। ৰাহুল গান্ধী পৰ্যন্ত আমি আলোচনা কৰিছিলোঁ, তেখেতৰ লগতো আমি আলোচনা কৰিছিলোঁ। কিন্তু আমি দেখিবলৈ পাইছিলোঁ যে কংগ্ৰেছ দলৰ সভাপতি, ৰাজ্যিক সভাপতি ভূপেন বৰা ডাঙৰীয়াই শিৱসাগৰত যেতিয়া আমাৰ লগত আলোচনা কৰিছিল, তেখেতে খুব স্পষ্ট ভাষাৰে আমাক জনাইছিলে যে 2021 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে আটাইকেইটা সমষ্টিতে প্ৰাৰ্থিত্ব দিব খোজে আৰু তেখেতে এই কথাও কৈছিলে যে উপ নিৰ্বাচনত সাধাৰণতে শাসক দল জয়ী হয়, গতিকে যিহেতু শাসক দল জয়ী হয়, গতিকে আমি সকলোৱে নিজৰ সংগঠন কৰিবৰ কাৰণে আটাইয়ে প্ৰতিদ্বন্দ্বিতা কৰা হৈছে। দ্বিতীয়তে ভূপেন বৰা ডাঙৰীয়াই এই কথা কৈছিলে যে যিহেতু উপ নিৰ্বাচনত বিজেপি আটাইকেইটা সমষ্টিত হাৰিলেও চৰকাৰ ভংগ নহয়, অসমৰ চৰকাৰখন ভংগ নহয়, গতিকে সকলোৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে বুলি তেওঁ আমাৰ আগত মত প্ৰকাশ কৰিছিল। তেখেতে কৈছিলে যে 2024 চনৰ সংসদীয় নিৰ্বাচনত আমাৰ লগত বুজাবুজি কৰিব, 2026 চনৰ বিধানসভা নিৰ্বাচনত বুজাবুজি কৰাৰ পক্ষত আছে, কিন্তু 2021 চনৰ যে উপ নিৰ্বাচন, সেই উপ নিৰ্বাচনত তেওঁলোকৰ বিধায়কসকল যিহেতু ইয়াত জিকিছিলে আৰু তেওঁলোকৰ বিধায়ক প্ৰাৰ্থীবিলাকে এতিয়া যিহেতু বিজেপিলৈ গৈছে, গতিকে তেওঁলোকে এই আটাইকেইটা সমষ্টিতে
নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজে। আমাৰ দৃষ্টিভংগীটো পৃথক। আমি ভাবোঁ, আমি ৰাইজৰ দলে স্পষ্ট ৰূপত ভাবোঁ যে বিজেপিক 6টা বিধানসভা সমষ্টিত পৰাজিত কৰাটো সমগ্ৰ অসমবাসী আৰু সমগ্ৰ ভাৰতবাসীৰ কাৰণে এটা অত্যন্ত সুখৰ খবৰ হ'ব, অত্যন্ত গৌৰৱময় খবৰ হ'ব, অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হ'ব। আনকি বিধানসভা সমষ্টি বাদেই দিয়ক বা লোকসভা সমষ্টি বাদেই দিয়ক, বিজেপিৰ নিচিনা এটা সাম্প্ৰদায়িক স্বৈৰতান্ত্ৰিক এটা দলক যদি এটা ৱাৰ্ড মেম্বাৰৰ নিৰ্বাচনতো আমি যদি পৰাজিত কৰিব পাৰোঁ, সেইটো আমাৰ কাৰণে মতাদৰ্শগত বিজয়, সেইটো আমাৰ কাৰণে নৈতিক বিজয়। আৰু সেইকাৰণে কোনোপধ্যে আমি কংগ্ৰেছৰ নিচিনাকৈ এনেকৈ নাভাবোঁ যে উপনিৰ্বাচনত সাধাৰণতে শাসক দল জয়ী হয়, গতিকে সকলোৱে আমি নিৰ্বাচন খেলিব লাগে। আমি ভাবোঁ যে উপনিৰ্বাচনত কংগ্ৰেছ দল আৰু ৰাইজৰ দল যদি ঐক্যবদ্ধ হওঁ, তেতিয়াহ'লে নিশ্চিতভাৱে এই 6টা বিধানসভা সমষ্টিৰ ভিতৰত আমি 4টা বিধানসভা সমষ্টিত জয়ী হ'বলৈ, বিৰোধী শক্তিসমূহ জয়ী হ'বলৈ সক্ষম হ'ম। সেইকাৰণে আজিৰ দিনটোত আমি কেৱল এখন বিধানসভা আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছোঁ, কেৱল থাওৰা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছোঁ আৰু কেৱল ধৈৰ্য কোঁৱৰৰ প্ৰাৰ্থিত্বৰ নামটোহে আমি ঘোষণা কৰিছোঁ। এইকাৰণে আমি কেৱল এখন বিধানসভা সমষ্টিৰ নাম ঘোষণা কৰিছোঁ, কাৰণ আন 5টা বিধানসভা সমষ্টিত যাতে কংগ্ৰেছ দল আৰু অন্যান্য বিৰোধী শক্তিৰ লগত আমি একেলগতে নিৰ্বাচন খেলিব পাৰোঁ, আৰু কংগ্ৰেছ দলে যাতে থাওৰা বিধানসভা সমষ্টিত আমাক সমৰ্থন দিয়ে, তাৰ কাৰণে সম্পূৰ্ণ সুবিধা ৰাখি আমি এনেকৈ কেৱল এটা সমষ্টিৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিছোঁ। আমি আগতীয়াকৈ এইকাৰণে ঘোষণা কৰিবলগীয়া হ'ল, আপোনালোক সকলোৱে জানে যে আমি ধন বলৰ পৰা অত্যন্ত পিছপৰা এটা ৰাজনৈতিক দল। আজি বিজেপি দলে হয়তো কেইবা কোটি টকা, 10-20 কোটি টকা নিৰ্বাচনত খৰচ কৰিব। আমি সামান্য পুঁজিৰে এই নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগিব। আমাৰ পুঁজিৰ অভাৱ। আমি ৰাইজৰ পৰা তোলা দান বৰঙণিৰে এই নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগিব। মই এই মুহূৰ্তত অসমবাসী ৰাইজক, বিশেষকৈ বিজেপিক পৰাভূত কৰিব খোজা সকলো ৰাইজকে আমি 107খন থাওৰা বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা ধৈৰ্য কোঁৱৰৰ নিৰ্বাচনৰ কাৰণে সমগ্ৰ অসমবাসীক অৰ্থনৈতিকভাৱে সহযোগিতা কৰিবৰ কাৰণেও এই মুহূৰ্তত মই আহ্বান জনাইছোঁ। মই এই কথা ক'ব খুজিছিলোঁ যে যিহেতু আমি ধনবিত্তৰ পিনৰ পৰা দুৰ্বল, গতিকে আমি আগতীয়াকৈ যদি প্ৰস্তুতি নচলাওঁ, তেতিয়াহ'লে শাসক দল এটাৰ বিৰুদ্ধে যুদ্ধ কৰাটো অলপ কষ্টকৰ হ'ব। আৰু সেইকাৰণে আমি আগতীয়াকৈ এই সমষ্টিৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিছোঁ। দ্বিতীয় কথা, ধৈৰ্য কোঁৱৰক আমি কিয় প্ৰাৰ্থিত্ব ঘোষণা কৰোঁ? আমি ইয়ালৈ আহি মই নিজে ইয়াতে থাকি লৈছিলোঁ। আপোনালোকে দেখিছে যে যোৱা 10 দিনমান ধৰি মই থাওৰা বিধানসভা সমষ্টিত যেতিয়া থাকি লৈছিলোঁ, তেতিয়া ৰাইজে অতি স্পষ্ট ভাষাৰে এটা কথা কৈছে যে ইয়াত এনেকুৱা এজন মানুহ লাগে যি আপোচবিহীন, যি ভৱিষ্যতে কেতিয়াও এনেকৈ বিজেপি দলত যোগদান নকৰিব, যাৰ ওপৰত অসমৰ মানুহে বিশ্বাস কৰিব পাৰে। আৰু নিশ্চিতভাৱে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন নেতাৰ সমান এনেকুৱা বিশ্বাসযোগ্য প্ৰাৰ্থী পোৱাটো বহু ঠাইতে কঠিন। আপোনালোকে সকলোৱে জানে যে অসমৰ এটা অন্যতম আপোচবিহীন জাতীয় সংগঠন হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতি। তাতোতকৈ গুৰুত্বপূৰ্ণ কথা যে ধৈৰ্য কোঁৱৰৰ যোৱা সময়খিনিৰ যি ট্ৰেক ৰেকৰ্ড, সেই ট্ৰেক ৰেকৰ্ডত কেতিয়াও আপোচ শব্দটো যোগ হোৱা নাই। তেওঁ NIA দ্বাৰা তদন্তৰ সন্মুখীন হৈছে, জেললৈ গৈছে, 7 মাহ জেলত আছে, কিন্তু কেতিয়াও এটা শব্দও কোৱা নাই যে শাসক দলৰ প্ৰতি তেওঁ কেতিয়াবা কোমল ভাৱ প্ৰদৰ্শন কৰিব। গতিকে এজন আপোচবিহীন, এজন আদৰ্শযুক্ত আৰু এজন স্বচ্ছ আৰু নিকা প্ৰাৰ্থী হিচাপত আমি ধৈৰ্য কোঁৱৰক ৰাইজৰ মাজলৈ উলিয়াই দিবলৈ পাই গৌৰৱবোধ কৰিছোঁ। দ্বিতীয় কথাটো হ'ল যে এই মুহূৰ্তত বিশ্বাসঘাতক, প্ৰবঞ্চক সুশান্ত বৰগোহাঁইক যদি পৰাভূত কৰিব লাগে, তেতিয়াহ'লে ইয়াৰ এজন
স্থানীয় আৰু এজন সবল প্ৰাৰ্থী দৰকাৰ। আমি লক্ষ্য কৰিছোঁ যে এই মুহূৰ্তত কংগ্ৰেছ দলত তেনে কোনো সবল প্ৰাৰ্থী নাই। গতিকে আমি স্পষ্টভাৱে ভূপেন বৰা ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়া আটাইকে মই নিজে স্পষ্টভাৱে কৈছিলোঁ যে থাওৰাত আমি নিৰ্বাচন খেলিম, গতিকে থাওৰাৰ প্ৰাৰ্থিত্ব আমাৰ কাৰণে খালী ৰাখিব লাগে। তো যিহেতু কংগ্ৰেছ দলৰ এই মুহূৰ্তত শক্তিশালী প্ৰাৰ্থী নাই, যিহেতু কংগ্ৰেছ দলৰ প্ৰতি মানুহৰ বিশ্বাস যথেষ্ট পৰিমাণে হেৰাই গৈছে, কাৰণ ইয়াৰ MLA জন কংগ্ৰেছৰ আছিলে, তেওঁলোকে বিজেপিত যোগদান কৰিছে, গতিকে মানুহে ভাবে, ইয়াৰ স্থানীয় মানুহে ভাবে, তৃণমূলৰ জনগণে ভাবে যে এতিয়াও যদি কংগ্ৰেছ প্ৰাৰ্থী এজনক তেওঁলোকে জয়ী কৰি পঠিয়ায়, তেওঁ পুনৰ যে বিজেপিত যোগদান কৰিব তাৰ কোনো গেৰাণ্টি নাই। গতিকে এনেকুৱা প্ৰেক্ষাপটত আমি ধৈৰ্য কৰক। 2021 চনৰ অসম বিধানসভাৰ 6টা উপনিৰ্বাচনৰ ভিতৰত 107 নং হাওৰা বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰি, ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰি আমি তেওঁক বিজয় সাব্যস্ত কৰিবৰ কাৰণে সমস্ত শক্তি প্ৰয়োগ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়া মই কিছু অৰ্থনৈতিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটলৈ যাব খুজিছোঁ। আজি সুশান্ত বৰগোহাঁইক আমি কিয় বিশ্বাসঘাতক বুলি কৈছোঁ? যি সময়ত দেশত সমস্ত পৰিৱেশ COVID-19 সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত কৰি দিছে, COVID-19 প্ৰভাৱে সমগ্ৰ জনগণৰ জীৱন আৰু জীৱিকাত ভয়াৱহ ভাবুকিৰ সৃষ্টি কৰিছে, সেই সময়ত এজন নিৰ্বাচিত বিধায়কে কেৱল নিজৰ স্বাৰ্থৰ কাৰণে এনেকৈ নিজৰ দল ত্যাগ কৰি শাসক দলত যোগদান কৰা, তাকো এটা সাম্প্ৰদায়িক আৰু ফেচিবাদী দলত যোগদান কৰাটো কিমান যে ভয়াৱহ, এইটো আমি সকলোৱে বুজি পাওঁ। গতিকে অতি স্পষ্ট ভাষাত আমি ক'ব খোজোঁ যে এনেকুৱা এটা পৰিস্থিতিত এজন বিধায়কে নিজৰ আদৰ্শ ত্যাগ কৰি কেৱল চিণ্ডিকেটৰ কাৰণে, চিণ্ডিকেট কৰিবৰ কাৰণে, আপোনালোক সকলোৱে জানে যে শাসক দললৈ গৈ আজি সুশান্ত বৰগোহাঁই কি কৰিব খুজিছে? সুশান্ত বৰগোহাঁই ক'ব খুজিছে যে শাসক দললৈ গ'লে, কেৱল শাসক দললৈ গ'লেহে এটা সমষ্টিৰ উন্নয়ন কৰাটো সম্ভৱ, আৰু বিৰোধী পক্ষত থাকি সমষ্টি উন্নয়ন কৰাটো সম্ভৱ নহয়। তেওঁৰ মতে সমষ্টি উন্নয়ন কৰিবৰ কাৰণে তেওঁ শাসক দললৈ গৈছে। আমি তেওঁক প্ৰশ্ন সুধিব খোজোঁ যে 2011 চনত যেতিয়া তেওঁ শাসক দলত আছিলে, অৰ্থাৎ কংগ্ৰেছ দলত আছিলে, বিধায়ক হিচাপে আছিলে, আৰু তেওঁ অসমৰ গৃহ বিভাগৰ সংসদীয় সচিব পৰ্যন্ত তেওঁ পদবী লাভ কৰিছিলে, সেই 2011 চনৰ শাসক দলত থাকি তেওঁ হাওৰা সমষ্টিৰ কিমান উন্নয়ন কৰিলে? তেওঁ যে আজি ক'ব খুজিছে যে কেৱল শাসক দলত থাকি কৰিব পাৰে, 2011 চনত কিমান উন্নয়ন কৰিলে? মই সাংবাদিকসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকে কেৱল এবাৰ হাওৰা সমষ্টি ভ্ৰমণ কৰক, কি ভয়াৱহভাৱে দুখীয়া এটা সমষ্টি হাওৰা। গতিকে তেওঁ যে সমষ্টি উন্নয়নত শাসক দলত থাকি ব্যৰ্থ হৈছে, এই কথাটো দেশ দেশকৈ প্ৰমাণ পায়। দ্বিতীয়তে তেওঁ ক'ব খোজে যে শাসক দলত যদি থাকে তেতিয়াহে কেৱল তেতিয়াহে উন্নয়ন কৰাটো সম্ভৱ। মই তেখেতক প্ৰশ্ন কৰিব খুজিছোঁ, ঠিক আছে 2021 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি শাসক দল হ'ব, গতিকে তেওঁ ডলাৰ বগৰীৰ নিচিনাকৈ কংগ্ৰেছ দলৰ পৰা বিজেপিত যোগদান কৰিলে। ডলাৰ বগৰী শব্দটো অসমীয়া মানুহে আটাইতকৈ ঘৃণাৰ শব্দৰূপে ব্যৱহাৰ কৰে। ডলাৰ বগৰী শব্দটো আমাৰ বদন ফুকনৰ শব্দটোৰ নামৰ সমৰ্থক। আহোম শাসনকালত আপোনালোকে সকলোৱে জানে যে বদন ফুকনে কেনেকৈ জাতিক বিদ্ৰোহ কৰি মানুহ কাঢ়িছিলে, আৰু যি কাৰণত আজি সমগ্ৰ অসমবাসী ৰাইজে বদন বৰফুকনক দেশৰ শত্ৰুৰূপে গণ্য কৰে। আজি সাম্প্ৰদায়িক বিজেপিত যোগদান কৰি অসমীয়াত্ব ধ্বংস কৰি কেৱল ৰাষ্ট্ৰীয়ত্ব আৰু হিন্দুত্ব জাপি দিব খোজা বিজেপিত যোগদান কৰি আচলতে আজিৰ দিনটোত সুশান্ত বৰগোহাঁইও নিজকে বদন ৰূপে প্ৰতিষ্ঠা কৰিছে। মই আপোনালোকক স্পষ্ট ৰূপত ক'ব খোজোঁ যে যদি
সুশান্ত বৰগোহাঁয়ে যদি ভাবে যে 2021 চনত তেওঁ কংগ্ৰেছৰ পৰা জিকাৰ কাৰণে আৰু বিজেপি শাসনত থকাৰ কাৰণে এতিয়া কোনো পধ্যে উন্নয়ন কৰাটো সম্ভৱ নহয়, গতিকে তেওঁ শাসক দলত যোগদান কৰিহে উন্নয়ন কৰিব পাৰিব, তেওঁক মই সুধিব খুজিছোঁ যে অহা 2026 চনত যদি বিজেপি পৰাভূত হয় তেতিয়া সুশান্ত বৰগোহাঁয়ে নেক্সট কোনটো পাৰ্টিলৈ যাব? তেওঁতো কেৱল শাসক দল লাগে, তেওঁৰ মতেতো কেৱল শাসক দলেহে উন্নয়ন কৰিব পাৰে, তেওঁৰ মতেতো কোনো বিৰোধী পক্ষৰ কোনো ভূমিকা নাই দেশত, তেওঁৰ মতে বিৰোধী পক্ষক সন্মান দিয়া উচিত নহয়। গতিকে এই মুহূৰ্তত মই তেখেতক সুধিব খুজিছোঁ যে যদি 2021 চনৰ বিধানসভাত তেওঁ বিৰোধী পক্ষ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শাসক দললৈ গ'লেহে উন্নয়ন হ'ব বুলি তেওঁ বিজেপিত যোগদান কৰিলে, তেতিয়াহ'লে 2026 চনত তেওঁ ক'ত যোগদান কৰিব? গতিকে এনেকুৱা দলাৰ বগৰী আমাৰ সমাজৰ পৰা বৰ্জন কৰা উচিত আৰু আমি সকলো ৰাইজে এনেকুৱা দলাৰ বগৰী বিশ্বাসঘাতক প্ৰতাৰকক আমি ঘৃণাৰে উপচাই পেলোৱা উচিত আৰু সেইবাবে ৰাইজৰ দলে তেওঁক পৰাভূত কৰিব পৰা এজন সবল স্থানীয় প্ৰাৰ্থী ধৈৰ্য কৰক আমি প্ৰাৰ্থীৰূপে ঘোষণা কৰিছোঁ। আপোনালোকে দেখিছে যে বিজেপিয়ে দেশখন এফালৰ পৰা খাই পেলাইছে। আপোনালোকে দেখিছে যে COVID-19 ভয়াৱহ সংকটত মোকাবিলা কৰাৰ ক্ষেত্ৰত বিজেপি সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে সমগ্ৰ দেশত। আপোনালোকে দেখিছে যে এতিয়া পৰ্যন্ত পৃথিৱীৰ প্ৰায় আটাইবিলাক দেশে COVID-19 ভেকচিন দিয়া শেষ কৰিলে, কিন্তু আমাৰ দেশত এতিয়ালৈকে ভেকচিন দিয়াৰ কাম শেষ হোৱা নাই। বৰং আমাৰ দেশত ভেজাল ভেকচিন দিছে বুলি অভিযোগ উত্থাপন হৈছে। দ্বিতীয়তে COVID-19 সুযোগ লৈ আজি নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত অপৰিকল্পিতভাৱে অকস্মাতে আৰু কেৱল চমক সৃষ্টি কৰিবৰ কাৰণে যি আকস্মিক লকডাউন ঘোষণা কৰিলে, এতিয়া সমগ্ৰ দেশৰ অৰ্থনীতি ভাঙি চুৰমাৰ কৰি পেলালে। আজি দেশত কেৱল দুৰ্ভিক্ষ আৰু দুৰ্ভিক্ষ। বিজেপি চৰকাৰ দিনত অৰ্থনীতি ভাঙি পুৰা চুৰমাৰ হৈ গ'ল। মূলতঃ তিনিটা হঠকাৰী কামৰ জৰিয়তে নৰেন্দ্ৰ মোদীয়ে আমাৰ দেশৰ অৰ্থনীতি ভাঙি পেলালে। 1 নম্বৰ, ডিমনিটাইজেশ্যন বা বিমুদ্ৰাকৰণ। একে ৰাতিৰ ভিতৰতে টকা সলাই পেলালে, 500 টকীয়া 1000 টকীয়া নাইকিয়া কৰি পেলালে। তাৰ ফলস্বৰূপে সমগ্ৰ দেশৰ অৰ্থনীতি, সমগ্ৰ দেশৰ ব্যৱসায় সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল। দ্বিতীয়তে তেওঁলোকে হঠাতে অপৰিকল্পিতভাৱে GST ঘোষণা কৰিলে, যাৰ ফলস্বৰূপে অসমৰ অৰ্থনীতিত, ভাৰতৰ অৰ্থনীতিত পুনৰ এটা বৃহৎ ধাক্কা পৰিলে। আৰু সেই দুটা ধাক্কা চম্ভালি লোৱাৰ পূৰ্বে ভাৰতৰ জনগণৰ ওপৰত তেওঁলোকে অকস্মাতে লকডাউন ঘোষণা কৰিলে। আৰু মোদীয়ে চমক সৃষ্টি কৰিবৰ কাৰণে 8 বজাত ঘোষণা কৰি 12 বজাত লকডাউন কৰিলে। পৃথিৱীৰ কোনো দেশত এনেকৈ লকডাউন নিদিয়ে। লকডাউনৰ কাৰণে জাতিটোক প্ৰস্তুত কৰি তাৰ পাছত লকডাউন দিয়ে। আপোনালোকে সকলোৱে জানে যে নৰেন্দ্ৰ মোদীয়ে প্ৰথম লকডাউন দিয়াৰ কাৰণে কেনেকুৱা ধৰণে মানুহ অথন্ত